খিলঞ্জীয়াক অসম চৰকাৰৰ চৰম প্ৰতাৰণা আৰু জনজাতি ভাইসকলক প্ৰতাৰণা কৰিব বিচৰা চৰকাৰখনৰ চৰিত্ৰ স্বৰূপ উদঙাই দিবৰ বাবে আজি এই আপোনালোকৰ মাজলৈ আহিছোঁ। যোৱা 29 নৱেম্বৰ 2025 তাৰিখে বিধানসভাত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি তেওঁলোকে মন্ত্ৰীগতৰ প্ৰতিবেদন লৈছিল আৰু তাৰ লগে লগে বিধানসভাৰ অধ্যক্ষ মহোদয়ে শীতকালীন অধিৱেশনৰ অন্ত পৰা বুলি ঘোষণা কৰিছিল। তাত কোনো ধৰণৰ বাকবিতণ্ডা কৰিবলৈ বিৰোধীক সুযোগ দিয়া হোৱা নাছিল। আৰু আমি যদি আগলৈ চাওঁ, ইয়াৰ আগতো তেওঁলোকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও তেওঁৰ কাৰ্যকালত এইদৰে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি তেওঁ প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। আৰু সততে দেখোঁ যে কংগ্ৰেছৰ দিনতো প্ৰায় 3বাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনৰ পৰাই তৰুণ গগৈ ডাঙৰীয়াৰ দিনলৈকে প্ৰায় 3বাৰ কংগ্ৰেছেও এই ধৰণে প্ৰতিবেদন পঠাইছিল। কিন্তু বিজেপি চৰকাৰে সদায় দোষাৰোপ কৰে যে কংগ্ৰেছে তেওঁলোকে দিয়া প্ৰতিবেদন ত্ৰুটিপূৰ্ণ আছিল বাবেই নহ'ল বা সদায় আমাক দোষ দিবলৈ বিচাৰে। এতিয়া মই সুধিবলৈ বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেওঁৰ আগত যিজন মুখ্যমন্ত্ৰী আছিল তেওঁলোকৰ দলৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ দিয়া প্ৰতিবেদনখনো ত্ৰুটিপূৰ্ণ আছিল নেকি কংগ্ৰেছৰ দাখিল কৰা প্ৰতিবেদনবিলাকৰ দৰে? নে দিল্লীত যাই যেতিয়া পৰিডল তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বৰ ক'বাত এই ধৰণৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতি তেওঁলোকৰ সদিচ্ছা নাছিল নেকি? সেই কথা অসমৰ ৰাইজে জানিব বিচাৰিছে। আজি জনজাতি ভাইসকল ৰাজপথলৈ ওলাই আহিছে, জোৰ লৈ সমদল কৰিছে, কিন্তু অসম চৰকাৰে যি আভুৱা ভৰিলে, কাৰণ মন্ত্ৰীগতৰ প্ৰতিবেদন এতিয়াও দিল্লী সদনৰ মজিয়াত পোৱাগৈ নাই আৰু শীতকালীন অধিৱেশন অহা 24 ডিচেম্বৰ তাৰিখে শেষ হ'বলৈ গৈ আছে। আৰু নিৰ্বাচনৰ আগত এই ধৰণৰ অধিৱেশন আৰু আমি নাপাওঁ। সেইকাৰণে আমাৰ মনত সন্দেহ আৰু ঘনীভূত হৈছে যে এই যি প্ৰতিবেদন ই দিছপুৰতেই পৰি থাকিব চাগে, ই দিল্লী নাপাব চাগে। সেয়েহে এই কথাবিলাক নিৰ্বাচনৰ পিছত যাতে তেওঁলোকে নিৰ্বাচনী ললিপপ আছিল বা নিৰ্বাচনী জুমলা আছিল বুলি কৈ উৰুৱাই দিব নোৱাৰে, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ সৈতে সকলো জনজাতিকৰণৰ দাবী কৰা সকলোকে আমি আহ্বান জনাইছোঁ যাতে জনজাতীয় বেষ্টনীৰ মাটিসমূহ তেওঁলোকে বনিয়া হাতত গতাই দিব নোৱাৰে, তাৰ বিপৰীতে যাতে আমি মাৰ বান্ধি থিয় দিব পাৰোঁ। এই ধৰণৰ কথাবিলাক আৰু আইনৰ 371/5, 371A আৰু 371G এই ধৰণৰ ধাৰা সন্নিৱিষ্ট কৰি হ'লেও অসমৰ সম্পদসমূহ ৰক্ষা কৰাৰ কাৰণে যাতে চৰকাৰে ব্যৱস্থা লয়, তাৰ প্ৰতিও মই আহ্বান জনাইছোঁ। আৰু এই অসম চৰকাৰ যি বিজেপি দলৰ দ্বাৰা শাসিত, তেওঁলোকক এই ধৰণৰ দুমুখীয়া চৰিত্ৰৰ পৰা অসমৰ ৰাজ্যক যাতে প্ৰতাৰণাৰ পৰা তেওঁলোকে প্ৰতাৰণা কৰি নাথাকে আৰু দুমুখীয়া চৰিত্ৰ যাতে তেওঁলোকে বহন কৰি নাথাকে, মই হাত জোৰ কৰি তেওঁলোকক অনুৰোধ জনাইছোঁ। অসমৰ থলুৱা ৰাইজক এই ধৰণৰ আপোনালোকে প্ৰতাৰণা বাৰে বাৰে কৰাৰ চেষ্টা যেন আৰু নকৰে। ধন্যবাদ।